নচলিব বহিৰাগিৰি কোম্পানী দাদাগিৰি নচলিব। যেতিয়াৰ পৰা আমি কোম্পানীটোত জইন কৰিছিলোঁ আজিৰ পৰা 5 বছৰ আগতে এটা ফ্লিপকাৰ্ট ই কাৰ্ড লজিষ্টিক বুলি কয় এইটো। ইয়াৰ আপোনাৰ দৰমহা এটা পাৰ্চেলৰ পাৰ পাৰ্চেলৰ মানে এটা আছিলে 25 টকা বা 24 টকা। এতিয়া লাহে লাহে আপোনাৰ কৰিলে 20 টকা, তাৰপৰা কৰিলে 15 টকা। ঠিক আছে, আমি 15 টকাটো আজি কৰিলোঁ। এতিয়া আহিলে আপোনাৰ 10 টকা। 10 টকাত আমাৰ ল'ৰাই কৰি আছিলে। এতিয়া তেওঁলোকে কি পলিচি আনিলে যে যদি কেনেবাকৈ এজন মানুহৰ এজন কাষ্টমাৰ যদি বোলে যদি 5টা পাৰ্চেল থাকে তেতিয়া আমি এটা পাৰ্চেলৰ পইচা 10 টকা দিব, বাকী আৰু 4টা পাৰ্চেলৰ পইচা আপোনাৰ 50%, মানে 5 টকাকৈ আহিলে তেওঁলোকে। আৰু এইবাৰ বুলি নহয়, প্ৰত্যেকবাৰে বিবিধি যেতিয়া পূজাৰ সময়ত অফাৰ চলে বিবিধি সকলোৱে গম পায় যে তেওঁলোকে আঁচনি উলিয়াই কিবা কিবা পলিচি উলিয়াই, কিন্তু এটা পলিচিৰ ওপৰত তেওঁলোকে হেৰি নকৰে। তেওঁলোকে এতিয়াৰ পৰা নহয়, বহুত আগৰ পৰাই মানে অসমৰ ওপৰত বেলেগ কামত দেখা নাই, কিন্তু অসমত তেওঁলোকে বহুত মানে স্কেম কৰি আছে। ক'বলৈ গ'লে সঁচা কথা বনাই তেওঁলোকে সেইটো লাগু নকৰে, মানে বোলে 20 টকা দিম 30 টকা দিম, আজিলৈকে অহা নাই মানে খেলটো। আৰু এতিয়া ইমান দাম বাঢ়ি আছে যিকোনো বস্তুৰ, তেওঁলোকে আমাৰ দামটো বঢ়াব লাগে, বঢ়াব নালাগে, কিন্তু আমি যিটো প্ৰাপ্য পাই আছিলোঁ আমাক সেইটোকে দিয়ক। আমাক ক'বলগীয়া একো নাই। যদি বৰ্তমানটো অসমততো আপোনাৰ 3-4 হাজাৰ ল'ৰা আছে ইয়াত অসমত, আৰু গোলাঘাটৰ প্ৰত্যেকটো ব্ৰাঞ্চে সহযোগ কৰিছে। তিতাবৰ ল'ৰা আছে, গোলাঘাটৰ আছে, আমাৰ বহুত জেগা ল'ৰা আছে, বোকাখাটৰ ল'ৰা আছে, নুমলীগড় সকলো ল'ৰা আহিছে, কিন্তু বহুত জেগাৰ পৰা ল'ৰা আহিব পৰা নাই যদি তেওঁলোকৰ নিজৰ নিজৰ চেণ্টাৰত তেওঁলোকে প্ৰতিবাদ কৰি আছে। আৰু যেতিয়ালৈকে আমাৰ তেওঁলোকে কোম্পানীয়ে নকয় যে আপোনালোকৰ এইটো পলিচি উঠাই দিলোঁ, আজিলৈকে আমাৰ প্ৰাপ্য নিদিয়ে, তেতিয়ালৈকে অব্যাহত থাকিব প্ৰতিবাদ। আৰু 2 নম্বৰ কথা, আমাৰ ল'ৰাই OFD নকৰে। OFD মানে পাৰ্চেলখিনি বেগত ভৰাই আমি দিবলৈ যাওঁ, সেই কামটো আমাৰ ল'ৰা ছোৱালীয়ে কেতিয়াও নকৰে। আৰু বেলেগ ল'ৰা ইয়াত সোমাব নোৱাৰিব যেতিয়ালৈকে আমাৰ প্ৰতিবাদ নামানে। আজি 3 দিন মানে হ'ল। কিন্তু বস্তুটো আৰু এটা কথা আমাক এই কথা জনোৱা নাছিলে, মানে যে এনেকুৱা কিবা এটা পলিচি আহিছে, আমাৰ অফিচিয়েলি জনোৱা নাই, অফিচত TL জনোৱা নাই, বা তেওঁলোকে আমাক কোনো ইনফৰ্ম কৰা নাই। অকল আমি ইনভইচ চাইছোঁ, আমাৰ যে পে'মেণ্ট আহিছে, তেতিয়া আমি গম পাইছোঁ আমাৰ পইচা আপোনাৰ 10 টকা 5 টকা আহিছে। তেনেকৈ নহ'ব, আমাক কোনো ল'ৰাই সহ্য নকৰে প্ৰথম কথা। আৰু অসমীয়া মূৰত মাৰি প্ৰত্যেকটো মানুহে খাবলৈ চেষ্টা কৰে, সেইটো আমি কেতিয়াও সহ্য নকৰোঁ। আৰু যেতিয়ালৈকে আমাৰ মানি নলয়, আমাৰ বন্ধ থাকিব, আমি OFD কৰিব নিদিওঁ আৰু কেতিয়াও শ্বৰ্টিং নকৰোঁ।